যোৱা ৰাতিটো অসমৰ মানুহ হোৱা নাই যিসকল সচেতন মানুহ যিসকলে জুবিন গাৰ্গক ভাল পায় যিসকলে অসমক ভাল পায় কালি সেইসকল মানুহে শুবই পৰা নাই আপুনি মোৰ চকু চালে গম পাব মোৰ টিংটিঙাই আছে আমি কোনেও শুব পৰা নাই জুবিন দা আছিলে আমাৰ যুগটোৰ মানে ভইচ কণ্ঠস্বৰ ভইচ যেটো কথা আনে ক'ব নোৱাৰে হেতু জুবিন দাই ক'ব পাৰে মুখ্যমন্ত্ৰীজনৰ আগতো উভত মাত মাতি যেটো ক'ব লাগে কৈ দিব পাৰে সেইজন আছিলে জুবিন দা আমাৰ অসমীয়া মানুহৰ কণ্ঠস্বৰ তেওঁ অকল গায়ক সংগীতজ্ঞ হেতু নহয় তেওঁ অসমীয়া জাতিৰ যেটো ভইচ এই গোটে ভইচটো তেওঁ প্ৰতিনিধিত্ব কৰিছে সেই মানুহজনক কেইটামান মানুহে কেৱল ব্যৱসায়িক স্বাৰ্থত যতে ততে লৈ ফুৰে মানুহটোৰ স্বাস্থ্য ভাল নে বেয়া সেইবিলাক নাচায় এটো ডিসকাস্টিং মানে নোৱাৰো আমি সহ্য কৰিব নোৱাৰো আমি কোনেও সহ্য কৰিব নোৱাৰো নাম্বাৰ 1 2 নম্বৰ আপোনালোকে নিজে চাওক যে তালে যেতিয়া গ'ল যোৱাৰ পাছত জুবিন দা আপুনি নিজে কওকচোন তেওঁৰ নিজৰ যেটো স্বাস্থ্য আমি অসমীয়া যেটো মিগি বেমা বুলি কওঁ মিগি বেমা হৈ থকা মানুহটো পানীত নামিব পাৰে নেকি কওক যদি কোনবাই কেতিয়াবা নামেও লগত অনবৰতে মানুহ থাকিব লাগে আৰু যেতিয়া জপিয়াবলৈ দিছে সাগৰ তেতিয়া আপুনি চাবচোন ভৰিকিটা এনেকে কপি আছে সেই মানুহজনক সাগৰত জপিয়াবলৈ দিছে মানে একদম মানে যত আটমস্ফিয়াৰ ল'ব লাগে তাত একদম ননসেন্সিক্যাল কাম কৰি তেওঁ মানে তেওঁ নিজে পোৱা ফুৰ্তিটো বা তেওঁলোকে তেওঁক লৈ কৰা ফুৰ্তিটো হেতু তেওঁলোকে এনজয় কৰি আছে মই ভাবো যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ সম্পদটো এনেকৈ অসাৱধানতাবশত এটো অসাৱধানতাবশত অযত্ন পালিত হৈ এনেকৈ এৰি দিয়া কথাটো এটো এটা ক্ৰিমিনেল অফেন্স আৰু সেইকাৰণে মুখ্যমন্ত্ৰী আংবাং কথা কৈ আছে সিআইডি এনকোয়াৰি দিম আমুক দিম সিআইডি এনকোয়াৰিয়ে কি সিঙ্গাপুৰত এনকোয়াৰি কৰিব পাৰিব নেকি সিবিআই এনকোয়াৰি লাগিব আমাক সাদা সিধি কথা এতিয়ালৈকে বহুত মানুহবিলাক হুকাহত হৈ আছে কাৰণে বেছি হাল্লা কৰা নাই কিন্তু আমাক সিবিআই এনকোয়াৰি লাগিব সিধা সিধি কথা সিবিআই এনকোয়াৰি লাগিব আৰু তন্নকে অসমীয়া মানুহক কি পৰিস্থিতিত যাবলৈ পালে কোনে লৈ গৈছিলে কি খুৱাইছিলে কি কৰিছিলে কিয় সাগৰলৈ গৈছিলে সাগৰলৈ কিয় এনেকুৱা মানে খুস্কাইব নোৱাৰা মানুহটোক জপিয়াবলৈ দিছিলে তাৰ পাছত কিয় তেওঁলোকে যত্ন নললে সমস্ত প্ৰশ্নৰ উত্তৰ আমাক দিব লাগিব গতিকে সিবিআই এনকোয়াৰি লাগিব কথা হেতু খাৰাংখাস কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ